ৰাউলিৰ পৰা চেঙাকগুলি আমাৰ যিটো মেইন ৰাস্তা, এই ৰাস্তাটোত মানে আপোনাৰ বেছিকৈ আমাৰ বৰমাৰা বাজাৰখিনিত যদি অলপ বৰষুণ হয় 15-20 মিনিট বৰষুণ আহিলেই বজাৰখন ভৰ্তি হৈ যায়। ইয়াতে চাইকেল লৈ বাইক লৈ একো গাড়ী চলাচল কৰে, মহৰ গাড়ীৰ বাহিৰে একো চলিব নোৱাৰে। এনেকুৱা পৰিস্থিতি হৈ যায়। লাষ্টত গ'লে বজাৰত নালা চালা একো নাই, পানী গ'লে মানুহৰ বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে। সৰু সুৰা ল'ৰা ছোৱালীবিলাক মানে স্কুলত যাওঁতে সিহঁতৰ মানে পানী গচকি আহিব নোৱাৰে, সিহঁতৰ স্কুলৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক বা আমি চৰকাৰৰ মানে সহায় বিচাৰিছোঁ যাতে ৰাস্তাটো অতি সোনকালে ৰাস্তাৰ কাম হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াখিনি মানে পানীত সদায় মানে অলপ বৰষুণ হ'লে পানী ভৰি থাকে। গতিকে নালাৰ বিৰাট দৰকাৰ হৈছে। নালা হ'লে সেই পানী মানে নালাই দি গুচি যাব, নহ'লে মানে বিকল্প ব্যৱস্থা নাই। গতিকে মই আমাৰ চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ অৱস্থাটো ঠিক কৰি দিয়ে, ৰাস্তাবিলাক ঠিক কৰি দিয়ে আৰু সকলো যাতে আমাৰ চলা ঘূৰাত মানে সুবিধা হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াৰ যিবিলাক দোকান পোহাৰ আছে, কাষ্টমাৰ নাই, পানীৰ কাৰণে কাষ্টমাৰ আহিব নোৱাৰে, বিজনেছ মানে বহুত বেয়া হৈ গৈছে। গতিকে আমি সকলোৱে মানে আশাবাদী চৰকাৰৰ ওচৰত যাতে অতি সোনকালে আমাৰ ৰাস্তাখন ঠিক কৰি দিয়ে আৰু আমাৰ স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে যাতে সুবিধা হয়। এইখিনিয়ে মোৰ ক'ব লগা আছিল। ৰাউলিৰ পৰা চেঙাকগুলি আমাৰ যিটো মেইন ৰাস্তা, এই ৰাস্তাটোত মানে আপোনাৰ বেছিকৈ আমাৰ বৰমাৰা বাজাৰখিনিত যদি অলপ বৰষুণ হয় 15-20 মিনিট বৰষুণ আহিলেই বজাৰখন ভৰ্তি হৈ যায়। ইয়াতে চাইকেল লৈ বাইক লৈ একো গাড়ী চলাচল কৰে, মহৰ গাড়ীৰ বাহিৰে একো চলিব নোৱাৰে। এনেকুৱা পৰিস্থিতি হৈ যায়। লাষ্টত গ'লে বজাৰত নালা চালা একো নাই, পানী গ'লে মানুহৰ বিশেষকৈ স্কুলৰ ল'ৰা ছোৱালীবিলাকৰ কাৰণে বহুত অসুবিধা হৈছে। সৰু সুৰা ল'ৰা ছোৱালীবিলাক মানে স্কুলত যাওঁতে সিহঁতৰ মানে পানী গচকি আহিব নোৱাৰে, সিহঁতৰ স্কুলৰ কাৰণে বহুত অসুবিধা হৈছে। গতিকে আমাৰ স্থানীয় বিধায়ক বা আমি চৰকাৰৰ মানে সহায় বিচাৰিছোঁ যাতে ৰাস্তাটো অতি সোনকালে ৰাস্তাৰ কাম হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াখিনি মানে পানীত সদায় মানে অলপ বৰষুণ হ'লে পানী ভৰি থাকে। গতিকে নালাৰ বিৰাট দৰকাৰ হৈছে। নালা হ'লে সেই পানী মানে নালাই দি গুচি যাব, নহ'লে মানে বিকল্প ব্যৱস্থা নাই। গতিকে মই আমাৰ চৰকাৰক অনুৰোধ জনাম যে অতি সোনকালে যাতে আমাৰ এই জৰাজীৰ্ণ অৱস্থাটো ঠিক কৰি দিয়ে, ৰাস্তাবিলাক ঠিক কৰি দিয়ে আৰু সকলো যাতে আমাৰ চলা ঘূৰাত মানে সুবিধা হয়। বিশেষকৈ আমাৰ এই বজাৰ এৰিয়াৰ যিবিলাক দোকান পোহাৰ আছে, কাষ্টমাৰ নাই, পানীৰ কাৰণে কাষ্টমাৰ আহিব নোৱাৰে, বিজনেছ মানে বহুত বেয়া হৈ গৈছে। গতিকে আমি সকলোৱে মানে আশাবাদী চৰকাৰৰ ওচৰত যাতে অতি সোনকালে আমাৰ ৰাস্তাখন ঠিক কৰি দিয়ে আৰু আমাৰ স্কুলীয়া বা কলেজীয়া ছাত্ৰ ছাত্ৰীৰ কাৰণে মানে যাতে সুবিধা হয়। এইখিনিয়ে মোৰ ক'ব লগা আছিল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।